VX এখন লৈ আনিছোঁ 2022 গাড়ী। তো বহুতে কয় যে দাদা কেতিয়াবা প্ৰাইভেট গাড়ীও দেখুৱাব, এখন দুখন কেতিয়াবা দেখুৱাওঁ। তো এইখন গাড়ী 2022 2022 দামটো এবাৰ ফটককৈ কৈ দিওঁ, কিন্তু ইমান ছাছপেঞ্চ নাৰাখোঁ। 3,60,000 3,60,000 টকাত এখন গাড়ী পাব। এতিয়া আপুনি ভাবিব তাত 3,60,000 টকা কিয় ইমান দাম, কিয়নো এখন এল্টো হয়, VX 800। তো এইখন গাড়ী এবাৰ পূৰা দেখাই দিওঁ আপোনালোকৰ কাৰণে। এল্টো গাড়ীৰ দাম এনেই, এল্টো গাড়ী 2010 গাড়ীৰ দাম বহুত থাকে। যি আছে আপোনালোকে সময়ত চাব পাৰে। ফ্ৰণ্টত পাৱাৰ উইণ্ডো আছে আৰু AC আছে, আৰু এয়া চাওক চিট চাই ল'ব পাৰে। পিছফালে আপোনাৰ পাৱাৰ উইণ্ডো নাই, তথাপি ঠিকে আছে। পেট্ৰল গাড়ী, আৰু এয়া চাওক এল্টো 800 VX। বেলেগ একো নকওঁ, চাৰিওফালৰ পৰা গাড়ীখন দেখুৱাই দিছোঁ এবাৰ, আপোনালোকে চাব পাৰে। বেলেগ একো নাই। ফাইনেন্সৰ সুবিধা আছে, 1 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব কোনোবাই যদি বিচাৰি আছে এল্টো গাড়ী। এতিয়া আপোনালোকে হয়তো বহুতে SMS কৰিব, দাদা 2 লাখ টকাত পায়, 1,80,000 পায়, অমুকত পায়, তমুকত পায়, য'ত পায় তাত আপোনালোকে খবৰ কৰক, কিয়নো জ্ঞান বিতৰণ কৰি লাভ নাই। আপোনালোকে SMS দিব, এইটো ময়ো ভালকৈ জানো, 2 লাখত পায় দাদা মোৰ ঘৰতে 2,50,000 মই বিক্ৰী কৰিছোঁ। য'ত যি পাই থাকক, আমাৰ তাৰ কোনো মতলব নাই। আমি এখন গাড়ী 3,60,000 টকাত বিক্ৰী কৰিম, ডেটছ ফাইনেল। ঠিক আছে, 2022 গাড়ী। গুৱাহাটীত আহিব, তলত আছে কণ্টেক্ট নম্বৰ, আহিব আৰু ফোন কৰিব আৰু গাড়ীখন বুক কৰিব।